হাই গাইজ, কি খবৰ? এই ল'ৰাটো যোনটো আপোনালোকে দেখি আছে, এই ল'ৰাটোৰ নামটো হৈ গ'ল চাহিল। এই ল'ৰাটোৱে মানে মোৰ লগৰ এজন ড্ৰাইভাৰ আছে, আপোনাৰ জিতু বুলি কওঁ আমি তাক মাতো জিতু বুলি। সি আপোনাৰ ইম্ফল লাইনত গাড়ী চলাই আছে। এই ল'ৰাটো মানে আমাৰ ননৈ বজৰং পেট্ৰল পাম্পৰ পিছফালে ঘৰ বুলি সি কৈছে মোক, কিন্তু মানে ক'ৰ মই নাজানো সঠিককে। মানে সি মোক ফটোকপি দিছে আৰু মানে এতিয়া ক'বলৈ দিছে মানে আপোনাৰ টকা 10,000 সি অনলাইন মাৰি দিলে আৰু টকা 20,000 তাৰ পৰা লৈ পেলাই সি পলাই গুচি গ'ল। বাকী মানে এই ল'ৰাটোক মানে কোনোবাই দেখিলে মই নম্বৰটো দি দিম, আপোনালোকৰ এই ড্ৰাইভাৰজনৰ নম্বৰটো দি দিম। তেওঁক আপোনালোকে মানে কাইণ্ডলি কণ্টেক্ট কৰি ল'লে মানে ভাল পাম আৰু মানে এতিয়া ল'ৰাটোৱে মানে ভিডিঅ' এটা বনাবলৈ দিছে, তাকে ভিডিঅ'টো বনাইছোঁ। চাওকচোন তেওঁৰ ভইচটো চাওক, তেওঁৰ ভইচটো মই ইয়াত দিয়া আছে, তেওঁৰ ভইচটো আপোনালোকে শুনকচোন। মানে কালামে হেণ্ডিমেন এটা দিছিলে, বুজিছা? কালামে দিছিলে? কালামে দিছিলে। ক'ত ঘৰ কালামৰ? কালামৰ ঘৰটো পানী খেতি। হেণ্ডিমেনটো ক'ত আছিলে? হেণ্ডিমেনটো তোমাৰ এতিয়া ননয়। কি নাম আছিলে তাৰ নামটো চাহিল। চাহিল আলি লিখে। কেনেকে কি কৰিলে মানে তোমাৰ পৰা? মোৰ পৰা কৰিলে মানে কি, প্ৰথমটো সি মোৰ একাউণ্টৰ পৰা মই শুই থাকোঁতে মোৰ একাউণ্টৰ পৰা সি 10,000 টকা নিলে। প্ৰথম নিলে মানে কি 500 বছৰকৈ 1500 টকা নিলে। মই তেতিয়া গমেই পোৱা নাই। মই ভাবিছো চাগে কেতিয়াবা নেটৱৰ্ক নাথাকে, সেইটো কাৰণে মানে কি একাউণ্টত মানে বেলেঞ্চ দেখুওৱা নাই, মই গমেই পোৱা নাই। তাৰপিছত আকৌ সি এপটো ডিলিট কৰি থলে। তাৰপিছত আকৌ সুবিধা পাই কিনে নেক্সট ট্ৰিপত মোৰ তাৰ পৰা আকৌ মানে 8,500 টকা মাৰিলে, 10,000 টকা সেইটো নিলে। তাৰ পৰা কি হলো, মই ইয়াতে আকৌ ইম্ফলত আহি কিনে মই পইচা পালো, ভাড়া মালিকৰ পইচা। এয়া পইচা দিলো, সেয়া 20,000 টকা মানে কি এই ৰেং বেংকত ভাত খাবৰ কাৰণে সোমালো। ৰেং বেংকত ভাত খালো, ভাত খোৱাৰ পিছত মানে মই ভাতৰ বিল দি আছিলো। মই বোলো মোৰ ভোক লগা নাই, তই খাই ল বোলো। তাৰপিছত মই ভাতৰ বিল দি কিনে আহো মানে কি, তাত গাড়ীত কাপোৰৰ বেগ চেগ আছে, মানুহ নাই গৈ। তাৰপৰা তাক ফোন কৰিলো, ফোন চুইচ অফ। আকৌ ঘৰত গ'লো, ঘৰৰ মানুহে কয় বোলো আমাৰ পোৱালি ক'ত, কি নাই, অমুক নাই। বাকী আমাৰ লগৰ কোনোবাই যদি লগ পায়, এই মই নম্বৰটো দি দিম, এই ইয়াতে দি দিয়া আছে, তাতে প্লিজ একদম কণ্টেক্ট কৰিবচোন। এই ল'ৰাটোক ধৰিব লাগিব। মানে এনেকৈ পইচা লৈ গাড়ীৰ পৰা ড্ৰাইভাৰৰ পৰা লৈ যোৱাটো ঠিক নহয়তো। পইচা আৰু কামাওঁতে কিমান কষ্ট হয় ড্ৰাইভাৰবোৰেহে জানে।